একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে সিকিউৰিটি থাকে তেওঁৰ প্ৰেছৰ মানুহ থাকে এম্বুলেন্স থাকে ডক্টৰৰ টিম থাকে মেজিষ্ট্ৰেট থাকে চাওঁতে যেটো গাড়ীৰ শৃংখল সেইটো পাই 32খন গাড়ীত গৈ ভৰি দিছিল মই লাজ হিসাব কৰোতে পাই 32খন আছিল মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিসাব নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলো যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে এজন এসপি থাকে মোৰ লগত তেওঁৰ কাৰণে এজন গাড়ী লাগে সিআৰপি থাকে তেওঁৰ কাৰণে গাড়ী লাগে সব হিসাব নিকাচ কৰি মই ঠিক কৰিছিলো যে মোৰ লগত 12খন গাড়ী থাকিব লাগে এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত 7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই আনি আছো কিছুমান কাম মই বিচাৰিলেও নহয় গৈ যে সিআৰপি কেজন লগত থাকিবই ডিএসপি জন থাকিবই এসপি থাকিবই মই চেষ্টা কৰিলেও মোৰ গাড়ীখন এখন গাড়ীলৈকে মই হলনি কৰিব নোৱাৰো কিন্তু আন মুখ্যমন্ত্ৰী সকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল 28খন গাড়ী ব্যৱহাৰ কৰিছিল মই যদি 7লৈকেও নমাই আনিব পাৰো মই ভাবো হিউ ব্যৱস্থাৰ পৰিৱৰ্তন হয় গুৱাহাটীত ঠিকে থাকে কিন্তু যেতিয়া মই জিলা সমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয় সাধাৰণ মানুহৰ কষ্ট হয় আজি মই জিলা উপায়ুক্ত সকলক কৈছো যে মই যতে যাওঁ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট তেজপুৰ কোনো কাৰণতে যাতে মোৰ কনভয় 10-12খনতকৈ বেছি গাড়ী নাথাকে 10-12খন কিয় থাকিব লাগে মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে তাৰ লগত এখন ডিসিৰ গাড়ী থাকিব এখন এসপিৰ গাড়ী থাকিব স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে এমএলএ জনৰ গাড়ী থাকে মই কৈছো তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই দীঘলীয়া কনভয় নকৰিব তৃতীয়তে মই তেওঁলোকক এইটো কৈছো যে ডাঙৰ বাহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব কাৰণ আজিকালি দিনত ডাঙৰ বেৰিকেড বনাই আমি মানুহৰ যান বাহনৰ ব্যৱস্থা কোন মানুহ আহিব কোত আহিব কাবাৰ মেডিকেল আৰ্জেন্সি আছে মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাহেদি বেৰিকেড বনাই দিলো হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে সময়ত পৰীক্ষাত বহিব নোৱাৰিলে সেই কাৰণে মই তেওঁলোকক এইটো কৈছো যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয় কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয় মই কৈ থাকো আজি সমূহীয়াভাৱে তেখেতসকলক কৈছো যে যিমান পাৰো আমি এটা সিম্পল আৰু সাত্বিক জীৱন যাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে মই ভাবো যে একেদিনতে চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন নহয় কিন্তু লাহে লাহে আমি এই ব্যৱস্থাবিলাকৰ পৰিৱৰ্তন কৰিব এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ